কামৰ সূত্ৰে তামিলনাডুলৈ গৈছিল যাই 6জন গ'ল 6জনৰ 2জন বেলেগত 4জন একেলগে তেখেতে 3জন নিজৰ ভাতৃ আৰু এজন আমাৰ খুৰা হয় তেখেতে একেলগে থাকাতে তেখেতে কৈছিল যে ৰাতি আমাৰ খুৰাহঁত কথা পাতিছিল কিন্তু কৈছি যে ৰাতিপুৱা উঠিয়ে কৈছে যে আমাৰ খুৰাজন ঢুকাল লগতে আৰু এজন গাঁৱৰে বিজু নামৰ তেখেতো ঢুকা বুলি ক'লে আৰু তেখেত আপোনাৰ ডেড বডি আমাৰ ইয়ালৈকে অনাৰ বাবে আমাৰ নাৰায়ণ ডেকা ছাৰে দায়িত্ব লৈছে যে আনি দিম 2 দিন দেৰি হ'ব বুলি ক'লে কিন্তু আনাটো কৈছে আৰু আনি দিম বুলি কি নাম এজনৰ নাম হৈছে আমাৰ খুৰাৰ নাম সঞ্জয় আৰু তেখেতৰ নাম হৈছে বিজু সন্দেহ কৰিলে কি মই বিশেষকৈ গম পোৱা নাই কিন্তু তথাপিও 2জন মৰিলে 2জন কেনেকৈ জিন্দা থাকিল সেয়ে আমাৰ সন্দেহটো থাকে আৰু তেখেত আগে পাছেও নাই অলপমান দাঙিম বুলি জনা যায় এই সঞ্জয় দাসৰ পৰিয়ালৰ কোন 2জন ল'ৰা এজন ছোৱালী আৰু আচ্ছা সঞ্জয় দাসৰ কোন আছিল তেখেতে ভালদৰে কাম কৰিছিল খাইছিল কামৰ সূত্ৰেতো গ'ল যে কিবা এটা ভাল হ'ব চলিকেইটা সেই বুলি ভাবি গ'ল কিন্তু তেখেতে গ'ল আহিব নোৱাৰিলে কি ক'ব এতিয়া 3জনকে ল'ৰা সন্তান বা ছোৱালী সন্মানে তেখেতে এতিয়া চলাৰ কাৰণে দিগদাৰ হৈ গ'ল কাৰণ কোনো তোমাৰ নায়ে চাব লগা তাৰ বাবে চৰকাৰক আৰু অলপ সহায় কৰে এই পৰিয়ালটোক দৰিদ্ৰ বহুত তাৰে বাবে আজিলৈকে মানে চৰকাৰে ঘৰ পোৱা নাই কি আহ্বান কৰিব কি ক'ব এতিয়া পালি ভাল হয় বুলি আমি ভাবোঁ আৰু চৰকাৰে সহায় কৰক নাৰায়ণ ডেকা ছাৰে আৰু সহায় কৰোঁ বুলি কৈছে কিন্তু সহায় কৰক আৰু ভালদৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ